গাইছ বাবা আজি তিৰিয়ে পাত্তা দিয়া নাই ৰে মই অকলে আছো এইহলে আমাক পাত্তাই দিয়া নাই তো হেল্ল' গাইছ তো সকলোম জনাইছো আজি আকৌ নতুন ভিডিঅ' লৈ আৰু গাইছ এটা পুৰা কাপোৰ চাপোৰ পিন্ধি লৈছো আৰু মানে পূজা চাব যাম বলে তো মানে ভুৰিতাই যাব চাই আছে আৰু পূজা চাবৰ কাৰণে তাকে ওলাইছো এতিয়া যাবৰ কাৰণে তাৰ মানে পুৰা কাপোৰ চাপোৰ পিন্ধি কিনে ৰেডি আৰু তো এতিয়া ময়ো ৰেডি হলো এতিয়া যাবহে লাগে আৰু তো ওলাইছো আপোনালোকে চাই থাকিব তো গৈ আছো এতিয়া মানে পূজাত আৰু এইফালে চাওক কি চাই আছে পুৰা ওলাইছে নিজকে ওলাই কিনে এতিয়া ক'ত যাবি হা ক'ত হয় নেকি তো পূজা চাবা যায় বোলে পুৰা ৰেডি হৈছে ওলাই কিনে তোৰ ফটা ক'ত তই বিয়া হোৱা না নোহোৱা হা ওই নেকি হিন্দুটা কেনেকৈ লগাই থৈছে আৰু ফটাও লগা নাই এনেকৈ গৈ যাব চাই এনেতো মানে পূজা চাবৰ কাৰণে অকলে অকলে গৈ থাকোঁ আজি মানে নিজৰ মানুহজনীক লৈ যাম মানে প্ৰথম ফাৰ্ষ্ট টাইম মানে পূজাত তো এতিয়া কেনেকৈ থাকে তাকে ভাবি পোৱা নাই লগৰকেইটাও বিচাৰি পোৱা নাই এতিয়া বিয়া হোৱাৰ পিছত মানে লগৰকেইটা আমাৰ লগত নাযায় আৰু মোৰ লগত নাযায় আৰু এতিয়া সেয়ে এতিয়া কি কৰিম তাকে ভাবি পোৱা নাই ইফালেতো ওলাল পূৰা যাবৰ কাৰণে এতিয়া মই ভাব পোৱা নাই মই যাই কিনে কেনেকৈ থাকিম তাকে ভাবি পোৱা নাই তো যিটো ফাৰ্ষ্ট টাইম ন তাই বাবা ফাৰ্ষ্ট টাইম তাইৰ লগত ওলাইছোঁ পূজা চাবৰ কাৰণে আৰু কেনেকুৱাকৈ জাগাত মানে ঠাইত গৈ কিনে কেনেকৈ কি হ'ব তাকে ভাবি পোৱা নাই কাৰ লগত কেনেকৈ থাকিম তাকে ভাবি পোৱা নাই লাজে লাগব নেকি তো যি কি নহওক ফাৰ্ষ্ট টাইম গৈ আছোঁ আপোনালোকে চাই থাকিব সেই মেলাৰ দোকানত আহি কিনে বাবা ছোৱালী মানুহৰ লগত থাকিলে সেইটো হ'ব এনেকুৱা দোকানত থাকিব লাগিব এতিয়া কিবা লয় খোৱাই লাগব লাগছে কিবা লয় কি লাগে ৰে চা হ'ব ৰে এইকেইটাহে চাব লাগছে নেকি সোণৰ পানী স্বৰ্ণ গহনা একটা দোকানত চালে মানে নহয় আৰু বেলেগ দোকান লাগে আৰু বেলেগ দোকান লাগে হয় নেকি ফাৰ্ষ্ট টাইম সেনেকুৱা ছোৱালী বজাৰ কৰাত আছোঁ মই ইয়াৰ লগত কি হ'ব তো চাই আছে কিবা তো চাই থাকক কি চাই আৰু ন কি কৰিম উপায়টো নাই এইটোহে জীৱন আৰু এতিয়া ইয়াৰ পিছতে থাকিব লাগিব আজি আৰু এতিয়া কি বা চাব লাগছে দে আজি এইকেইটা বজাৰ কৰি আছোঁ কি বা হয় আৰু এইফালে নপালেজ বোলে নীল কলেজ চাওঁ কি কৰি চাই বিনা পইচাত লগাইছে ইহঁতে এনেকুৱা মানে কোনটো ভাল এতিয়া চাব আৰু বিনা পইচা প্ৰথমতে লগাই কিনি এতিয়া মই কি কৰোঁ তাকে চাই আছোঁ আপোনালোকে চাই থাকিব কৰি কি বজাৰ কৰে বাবা আৰু এইফালে বাইদেউহঁতে হাঁহি আছে বজাৰ কেনেকুৱা কৰে বাইদেউৰ তাতে বহুতখিনি বস্তু ল'লোঁ কি কিবা ল'ল নাজানো দেই যিটো ছোৱালীৰ বস্তু এইকেইটা কি ল'ল আৰু কি ৰে বাবা বম ডাঙৰটো ভাল লৈছে কি বাজে উঠাইছে আৰু কি বা ল'বা আছে নাজানো আৰু দে আৰু কিবা আছে ল'বা হা আৰু চাংৰ বোলে আৰু গাইছ এতিয়া ৰাতি হ'ল তো ৰাতি হোৱাৰ পিছত এতিয়া মন্দিৰৰ দেখাইছোঁ আপোনালোকক এইফালে মন্দিৰৰ লাইট চাওক কি ধুনীয়া লাগিছে আৰু লগতে পেণ্ডেলৰ লাইট এইটো আমি খুন্দিয়াতহে আহিছোঁ ইয়াৰ কাৰণে আমি মানে মন্দিৰৰ দৰ্শন নকৰিলোঁ জাষ্ট পূজাত আহি কিনে অলপমান মেলাকেইটা ঘূৰিলোঁ আৰু সেইটোৱে আৰু এতিয়া যিটো ৰাতি হ'ল ঘৰত যামকৈ আৰু অলপ পিছত আৰু বৰ্তমান মন্দিৰত মানুহ ভিৰ ইয়াতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি দিয়া হৈছে জয় জুবিনদা লগতে জুবিনদাৰ ফটো কি ধুনীয়া লাগিছে আৰু এইখন বেছি ভাল লাগিছে দেই আৰু এই মানে এইকেইটাও খাই মানে হা মইচোন নাখাওঁ বাবা খাবৰ কাৰণে লৈ গ'লে
পেকেট গুলো খাবা নহয় তারপরে বা কি কয় ভুরি হলি আর এতিয়া মিঠাইৰ বাজাৰ আৰু গাইছ যেটো বমটো ফুটোৱা নাই এতিয়া আজি মানে এইটো উৰাম মানে তো যোৱাকালি মানে এইটো পাহৰি গেলো তো লাইন যেটো কাৰেণ্ট শ্বৰ্ট খাইছো ন সিয়াৰ কাৰণে মাথাই কামে কৰা নাই এইকেইটা উৰাবই পাহৰিছো তো এতিয়া উৰাম তো আপোনাক দেখাম হতে এইফালে আহি গৈছে উৰাবৰ কাৰণে তো আমি একেলগে উৰাম এতিয়া Oma, satu mungkin labu itu. Oma, Tangi tu, engkai tu ni. Jai tu lah, hele aku dijai. Ay pu, ikut ni rumah tu. Jabo, jabo saja tu. Jabo baik. এই আগেল ও ইয়া Itu ita jabo এখন direct. আৰু গাইস এতিয়া ৰাতি হল তো আমাৰ ঘৰত কাই আছে জানে এইফালে নমস্কাৰ মই নমস্কাৰ দিনুন হলে হা আহিছো বুক চাবলৈ নতুন বু আৰু চাহ পানী খালো এতিয়া ঘৰলৈ ফুৰিম আহিছিল একো নাই তো গাইস আজি মানে আকৌ পূজা চাব যাব কাৰণে ওলাইছো তো পূজাত আৰু আজি মানে প্ৰগ্ৰাম আছে ৰাতি সিংগাৰ আছে থাকে তাকে চাব যাব কাৰণে ওলাইছো তো গৈ থাকো তো কি হয় আজি এইফালে ই ওলাইছে আজি যাবৰ কাৰণে সব মানে ওলাইছে আৰু কালি বোলে নাযায় কৈছিল আকৌ ওলাইছে যাবৰ কাৰণে পুৰা ফেমিলি আহি কিনি এইফালেও আছে এইফালেও আছে দুইটা গোটাইকেইটা আৰু এইফালে আছে ভাইটি তো আমি একেলগে মানে খাবাইছো আৰু ন কি খাম এতিয়া বিৰিয়ানী তো এইফালে আহি গ'ল বিৰিয়ানী দুটা প্লেট আহিল আৰু একটা প্লেটতে আমি দুজন খাম না গাইস অলৰেডি সিঙ্গার মানে উঠি গৈছে আপোনালোক দেখাইছো এইকিটা বড় ইফালে চাওক আহি পালে মেঘালয়ৰ পৰা আমাৰ ৰমন ভাই কেনেকা খবৰ খবৰ একদম বঢ়িয়া একদম ভাল মানে ইয়াৰ না খবৰ নাই তিৰিৰ পৰ হয় নেকি খবৰ নাই খবৰ নাই মানে ৰাজ পূজাৰ গাৰ্লফ্ৰেণ্ড লগত ফুৰি থাকছে আমাৰ খবৰ নাই নয় তো ইয়াক মানে মই দেখা পাইছো কিন্তু মাত দিয়া নাই কাৰণ ইয়াক ফোন কৰা নাই দুইজনে ফুৰি আছে মিছা নহয় সঁচা কৈছো আৰু গাইছ বাবা আজি তিৰিয়ে পাত্তা দিয়া নাই ৰে মই অকলে আছো এইফালে আমাক পাত্তাই দিয়া নাই এইকেইটা বাবাৰে কি কম আৰু মই অকলে ফুৰি আছো আজি তোহঁতে দিয়া নাই মই ইহঁতে থাকাত আহিছো কিবা লওঁ কিবা নলওঁ তাতে দিয়া কৰি পেলাই যায় মানে ল'ৰা চাব লাগে তো তাৰ লগত ঠিকা পাইছে ক হয় নেকি আৰু আমি আছো এতিয়া বৰ্তমান মানুহৰ ভিৰ চাওক আৰু ৰাস্তাৰ মানুহ ভিৰ থুই গ'ল আৰু ইফালে সেইজাক বৰষুণ গান লগাই দিছে